এল লাগে ঠাণ্ডা মিঠা বৰফ এল লাগিব ঠাণ্ডা মিঠা ৰঙা নীলা বৰফ 5 টকা বৰফ এ ঠাণ্ডা মিঠা বৰফ মা ও মা এল লাগে ঠাণ্ডা মিঠা বৰফ লোৱা পইচা এটাও দিব নোৱাৰে ঐ ভণ্টি আহ আকৌ গৈছো ও কিমান লৈছো 5 টকা কিয় লবি নে কি এটা নাই সুধিছো হে ঐ এনে খুলি থাকিব নালাগে বল এ ঠাণ্ডা মিঠা বৰফ লোৱা দিয়া এটা এটাকে দেই ও দাদা কি হল পইচা আছে জানো হ'ব দে দানা পানী যিমানে দিবা গাখীৰ খাবলৈ সিমানে পাবা হাঁহে বিচাৰে বাৰীৰ খাল কুকুৰাই বোলে গড়ালেই ভাল পুখুৰীত মেলিবা মাছৰ পোনা তেহে পাবা ধনৰ মোনা সকলো জীৱকে কৰিবা মৰম জানিবা হে পৰম ধৰম বৰফৰ দাম 5 টকা ক'ত পাম ঐ উঠ এই মাৰে ভাত খাবলৈ মাতি আছে শুনা নাই উঠ দিনৰ দিনটো তলকে ঘূৰি ফুৰি কিতাপ লোৱাৰ সময়ত কিয় দেখিছানে কিতাপ মেলিয়ে টোপনি গ'ল পঢ়িবলৈ লৈ টোপনিয়াই আছ ফালিবি এই খা ভাত খাই শুগৈ ৰাতিপুৱা সোনকালে উঠি পঢ়িবি স্কেল পাত ভাঙিলে বাৰু ভণ্টিয়ে কানিব নেকি সে কি কৰা যায় বৰফ খাবলৈওতো পইচা লাগিব এ ভাঙি মনে মনে বেগত ভৰাই থৈ দিম দাদা 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 স্কুল ওলাহি ঐ স্কুল ওলাহি ও গৈছো আহ
বল বল দেৰি হৈছে বল বল অ ভন্টি তই গৈ থাক মই পেনটো আনোগৈ এডাল সোনকালে আহিবি মা অ মা মা এইটো দেখোন উভতি আহিল হেৰৌ মই এফালেহে আছো চাও এফালা অ মা 5 টকা এটা দেচোন কি কৰিবলৈ কালি ভন্টি স্কেলপাত ভাগিল তই দেচোন মই কিনিব লাগে কোনে ভাঙিলে অ কালিয়ে ভাগিল তই দেচোন 5 টকা এটা হেৰৌ দেচোন খালি আৰু তহঁতে মোক এই ঘৰখন অলপো উন্নতি হ'বলৈ নিদিয় গাখীৰ বেছি 11 টকা এটা আনি থৈছিলোহে তাকে দিব লাগিব আৰু আজি বৰফ খাইহে আনিম ল হ'ব দে ঐ উধাটো খাই যাবগে নালাগে পাবিগে ৰাম ঐ আছনে কি হলনো ভিতৰনো তই কাৰ মূৰটো কৰি আছ চাওঁ এফালে কিয়নো চিঞৰি থাকে কি হল তামোলখন খাবলৈ ললো তাতো শান্তি নাইকিয়া তামোলখন খাবলৈ ললো তাতো শান্তি নাইকিয়া হেৰি কৰ এই গাখীৰ বেছি যে 11 টকা পাইছিলি তাৰে 2 টকা দে মোৰ বিৰি ঢুকাল সেইবোৰ নেখালে নহয়নে ঐ তইনো তামোলখন কিয় খাৱ তামোলখন মইনাৰ স্কেলপাত ভাগিল মই তাক সেই 5 টকা এটা দি দিলো আৰু আপোনাকো যদি এতিয়া 2 টকা দিব লগা হয় চেনি চাহপাত আলু এইবোৰ ক'ৰ পৰা কিনিম চেনি চাহপাত গৰুক ঘাঁহ কাটি কাটি মইহে খুৱাইছো এতিয়া 2 টকা এটা বিচাৰিলে নিদিয় হেৰাটো মানুহজনীনো ক'ৰ পৰা দিব এইকেইটা পইচাহে ঘৰখন চলি আছে এই পতাপত আচপাৰ আৰু মুখস্থ লিখ এটা দেখোন ভঙা কি হ'ব এতিয়া ঐ তই ৰৈ আছ কিয় কি হ'ল নামাতা কিয় হেৰ স্কেল কেনেকে ভাগিল মই নেজানো নাজানো তই নাজানিলে কোনে জানিব মই গমেই নাপাওঁ ঘৰত মানে বেগ খোলা নিয়মেই নাই ন তহঁতে কি ভেলাকে লাগি চাই আছ দে তোক দুকুমান যদি দিলেহে আজি ভাল হ'ব হাত দে ইটো হাত দে চুপ কান্দি কান্দি আহিছে কি হলো মইনা কি হল নকও কিয় কি হল দেখিছেনে খালি কান্দিহে আছে একো নকয় নামাতেও ইহে জটকুটৰ ঘাই তাৰ গাত একো দুখ নাই মোৰ স্কেলপাত ভাঙিলে কাৰণে ছাৰে মোক মাৰিলে স্কেলপাত ভাঙুতেই মাৰিলে আৰে কোন চৰকাৰৰ আইন মতে মাৰিলে কিয় তুই কি নতুন স্কেল দিয়া নাই ঐ মৰা তই 5 টকাটো নি মোৰ পৰা কি কৰিলি তাইক স্কেলপাত কিনি নিদিলি যে মাই আচলতে মোৰ গাতহে দুখ মইহে তাই স্কেলপাত ভাঙিছিলো হা লগৰবোৰে যে বৰফ খাইছিলে মোৰো খুব খাবলৈ মন গৈছিলে মোৰ হাতত পইচা নাছিলে সেইকাৰণে তই ৰ'বচোন তাক ক'বলৈ দিয়ক ঐ
মই দিয়া 5 টকাটো নি সেইকাৰণে বৰফ খালিগে মা আজিৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকওঁ ভণ্টি তই মোক ক্ষমা কৰি দে বল আজিৰ পৰা আৰু এনেকুৱা নকৰিবি বল এতিয়া ভাত খাগে বল আজি মই পইচা দিব পৰাহেঁতেন হয়তো সি আজি এনেকুৱা নকৰিলেহেঁতেন দুখীয়া ঘৰত জন্ম লোৱা এয়াই যন্ত্ৰণা